আজি মই আপোনালোকক মোৰ 33 দিনীয়া কুকুৰাখিনি আৰু মই 15 দিনীয়া কুকুৰাখিনি আৰু 6 দিনীয়া কুকুৰাখিনি মই আপোনালোকক দেখাম। আৰু মোৰ 33 নম্বৰ দিনত মই এতিয়া এই কুকুৰাখিনিক লগত কেনেধৰণে মেলিম বুলি ভাবিছোঁ। মানে একেবাৰে দানা নোখুৱাওঁ, যিহেতু মই এতিয়া পৰাই প্ৰচেছটো চলাব লাগিব। মেলিবলৈ হ'লে আপোনালোকে ডাইৰেক্ট কুকুৰা মেলি নিদিব। কেনেধৰণে মেলিব, প্ৰথমতে কি খুৱাব, তাৰপাছত আপোনালোকে কি খুৱাবলৈ শিকাই ল'ব, তাৰপাছত আপোনালোকে মেলিব। আজি মই এই ভিডিঅ'টোত জনাম, আপোনালোকে ভিডিঅ'টো চাওক, মই ধুনীয়াকৈ জনাম। আৰু মোৰ মেচিন অৰ্ডাৰ আহিছে, মই মেচিন এটাও বনাই আছোঁ। আপোনালোকক মই অলপকৈ মেচিনটো দেখাম কেনেকুৱা ধৰণৰ বনাই আছোঁ। আৰু মোৰ 33 দিনীয়া কুকুৰাখিনি চাওক, এইখিনি দেখাই দিছোঁ আপোনালোকক। এইখিনি চাওক, এইখিনি বয়স হৈছে আজি 33 দিন। আৰু মই ইহঁতক চাওক ষ্টাৰ্টাৰ দানাৰ লগত এয়া চাওক দানা খাই আছে। ষ্টাৰ্টাৰ দানাৰ লগত চাউল মিলাই দিছোঁ, কেনেধৰণে দেখিব পাইছে। আপোনালোকেও প্ৰথম যদি আপোনালোকে মেলিম বুলি ভাবিছে, প্ৰথমবাৰ আপোনালোকে 33 দিন বা 35 দিন মানৰ পৰা মেলিব পাৰে একেবাৰে বাহিৰত। আপোনালোকে প্ৰথমতে চাউলটো খুৱাবলৈ শিকাই ল'ব। সিহঁতি যিহেতু সৰুৰ পৰা যদি দানা খুৱাই ঘপককৈ চাউলটো নাখায়, আপোনালোকে 5 দিনমান চাউলটো দি ল'ব। তাৰপাছত যেতিয়া চাউলটো খাবলৈ শিকি যাব, তাৰপাছত মেলি দিব। তাৰপাছত আপোনালোকে ডেইলি মেলোঁতে দিনটোত এবাৰ দানা ইউজ কৰিবই, নহ'লে বা সিহঁতি একেবাৰে অকৰা লাগি থাকে। প্ৰথম দিনা মেলোঁতে সিহঁতি চিনি নাপাবও পাৰে পোক পৰুৱা। আপোনালোকে সেইটো ধ্যান দিব। আৰু মই আপোনালোকক কৈয়ে থাকোঁ প্ৰায়ভাগ, আপোনালোকে কেনেধৰণে মেলিব লাগে। আপোনালোকে ডাইৰেক্ট কুকুৰা মেলি নিদিব, আপোনালোকৰ লছ হৈ যাব। তেনেকৈ কুকুৰাবোৰে একো নাখাব আৰু মৰি যাব আপোনালোকৰ। আৰু এইখিনি বয়স আজি 33 দিন হৈছে। আপোনালোকে চাই লওক কিমান ডাঙৰ হৈছে, দেখিব পাইছে। এইখিনি বয়স আজি সম্পূৰ্ণ 33 দিন হৈছে। আৰু মই ইহঁতক কি খুৱাই আছোঁ বুলি ক'বলৈ গ'লে, আৰু কেইটা ভেকচিন মাৰিলোঁ বুলি ক'বলৈ গ'লে, মই আপোনালোকক জনাই দিছোঁ কি খোৱালোঁ আৰু কেইটা ভেকচিন মাৰিলোঁ। মই ইহঁতৰ যেতিয়া 7 নম্বৰ দিন হৈছিলে, তেতিয়া মই ইহঁতক ৰাণীখেত F1 ভেকচিন মাৰিছিলোঁ। তাৰপাছত মই ইহঁতক 14 নম্বৰ দিনাখন মই ইহঁতক মাৰিছিলোঁ গম্বৰু ভেকচিন। তাৰপাছত আকৌ মই ইহঁতক মাৰিছিলোঁ 22 নম্বৰ দিনাখন ইহঁতক মই মাৰিছিলোঁ আকৌ ৰাণীখেত F2 মাৰিছিলোঁ। তাৰপাছত আকৌ মই 28 নম্বৰ দিনাখন মাৰিছিলোঁ ইহঁতক আকৌ গম্বৰু ভেকচিন। মই 4টা ভেকচিন ইহঁতক অলৰেডি মাৰিলোঁ। আৰু মই ইহঁতক 35 নম্বৰ বা 36 নম্বৰ দিনাখন ফাউল ফক্স ভেকচিন দিম, যিহেতু ইহঁতক খহু নাহিবৰ কাৰণে দিম। যিহেতু খহু উঠে কুকুৰাবোৰ, আপোনালোকে নহাৰ আগতে ভেকচিনটো ইউজ কৰি দিলে ভাল। যেতিয়া আহি যায় তেতিয়া ইউজ কৰিলে কিন্তু ইমান আপোনালোকৰ ভাল ৰিজাল্টটো নাপাব, নহাৰ আগতে। সেইকাৰণে আপোনালোকে ইউজ কৰি দিব লাগে। আৰু এইখিনি চাওক ধুনীয়াকৈ কুকুৰাখিনি দেখিব পাইছে, সুস্থ হৈ আছে। আৰু ইহঁতৰ বয়স আজি সম্পূৰ্ণ 33 দিন হৈছে। আৰু মোৰ ভাগৰ আৰু 15 দিন মানৰ পিছত কুকুৰা পোৱালি ওলাব মেচিনৰ পৰা। আপোনালোকক যদি কাৰোবাক লাগে কমকৈ পোৱালি 50টা মান যদি লাগে মোক জনাব। ওচৰৰ কোনোবা হ'লে আমাৰ বৰপথাৰ সৰু পথাৰ ভিতৰৰ ওচৰৰ হ'লে মোক কোনোবাই জনাব, মই যোগান ধৰিম। মোৰ মেচিনত আৰু আছে, যিহেতু সেইখিনি বুকিং হৈ গ'ল, সেইকাৰণে মই 50টা মান বুলিহে কৈছোঁ। যিহেতু মোৰ এইখিনি পোৱালি বুকিং হৈ গ'ল আৰু সৰহকৈ ওলাব, 100 মান ওলাব, 120-100 মান ওলাব পোৱালি। সেইখিনি বুকিং হৈ গ'ল। সেইকাৰণে আপোনালোকক কাৰোবাক যদি 50টা মান লাগে মোক জনাব। আৰু ইনকভেটৰ মেচিনো যদি কাৰোবাক লাগে আপোনালোকে মোক জনাব। মই ইনকভেটৰ মেচিন চেল কৰি আছোঁ, মোৰ অৰ্ডাৰ আহি আছে আৰু মোৰ অৰ্ডাৰবোৰ লৈ আছোঁ আৰু ধুনীয়াকৈ মই চেল কৰি আছোঁ। আৰু এইখিনি চাই লওক 33 দিন। আৰু এইখিনি বয়স চাওক, এই ডাঙৰ কেইটা দেখিছে আপোনালোকে, যোনকেইটা পাখি ওলাইছে সেইকেইটা বয়স হৈছে আজি 15 দিন। আৰু এই সৰু এই বগাটো দেখিছে, এই বগাটো আৰু এনেকৈ সৰুকেইটা, এইকেইটা বেষ্ট মই মিক্স কৰি দিলোঁ ইহঁতক, যিহেতু ইহঁতৰ লগৰখিনি মই বিকি দিছিলোঁ। আৰু এইকেইটা থাকি গৈছিলে, থাকি যোৱাকেইটা মই এনেধৰণে ব্ৰডিং কৰি আছোঁ, দেখিব পাইছে। আৰু ইহঁতক মই প্ৰি-ষ্টাৰ্টাৰ দানা দি আছোঁ, যোনটো ভাল কোৱালিটি প্ৰি-ষ্টাৰ্টাৰ দানা দি আছোঁ। আৰু মই সিহঁতক আজি অকণমান অষ্টভেদ দিছোঁ খাবলৈ। আৰু মই সঁচা কথা ক'বলৈ গ'লে আপোনালোকক, ইহঁতক মই যোনটো গম্বৰু ভেকচিন সেইটো মাৰিবলৈ আছে, 15 নম্বৰ দিন হ'ল আজি। মাৰিব মই নোৱাৰিলোঁ, যিহেতু মই মেচিন বনোৱাত অলপমান ব্যস্ত হৈ আছোঁ। সেইকাৰণে মই আজি ভেকচিনটো আনিবলৈ যাবলৈ টাইম নাপালোঁ। মই ইহঁতক মাৰিম, ইহঁতক গম্বৰু ভেকচিনটো মাৰিম। আৰু সৰুকেইটাক মই কাইলৈ, যিহেতু সিহঁতক 7 নম্বৰ দিন, কাইলৈ মই ইহঁতক এটা ৰাণীখেত F1 আৰু গম্বৰু ভেকচিন দুইটা লৈ আহি ইহঁতক ধুনীয়াকৈ মাৰি দিম। আৰু ইহঁতক মই প্ৰি-ষ্টাৰ্টাৰ দানা দি আছোঁ। আৰু কিন্তু ৰ'দ দিলে মই ইহঁতক বাহিৰলৈ উলিয়াই দিওঁ। আৰু সেই ৰঙা পোৱালিটো চাওক, ইহঁতৰ 6 নম্বৰ দিনাখনৰ পোৱালিটো অকণমান টোপনি আছে চাওক। সেই ৰঙা পোৱালিটো দেখিব পাইছে আপোনালোকে। এনেধৰণে আপোনালোকেও যেতিয়া ভেকচিন মাৰিব টাইম হৈ যায়, তেতিয়া অকণমান টোপনীয়াটো দেখিবলৈ পোৱা যায়েই, বা ঠোঁটটো অলপমানকৈ সৰু পোৱালিতে লাগি যায়। আপোনালোকে ভয় খাবলৈ দৰকাৰ নাই, আপোনালোকে ধুনীয়াকৈ ভেকচিন মাৰি দিয়ক। আপোনালোকৰ পোৱালিটো সুস্থ হৈ আহিব। আৰু ধুনীয়াকৈ আপোনালোকে ভাল দানা খুৱাওক, প্ৰি-ষ্টাৰ্টাৰ দানা সৰুতে খুৱাওক। তাৰপাছত আপোনালোকে অষ্টভেদ আৰু ভিমাৰেল, তাৰপাছত ব্ৰটন, এইবোৰ লিভাৰ টনিক ধুনীয়াকৈ ইউজ কৰি থাকক। আৰু ধুনীয়াকৈ আপোনালোকে পালন কৰক। আপোনালোকৰ
একো লছ নহয়, ধুনীয়াকৈ লাভ হ'ব। আৰু আপোনালোকে কুকুৰা হাঁহ পালন কৰি ধুনীয়াকৈ এটা ইনকম কৰি থাকিব পাৰে। মই ক'ম যে আপোনালোকেও পোহক আৰু ধুনীয়াকৈ আপোনালোকে যদি ফাৰ্ম হিচাপত কৰিবলৈ মন আছে তেতিয়াহ'লে এটা ইনকভেটৰ আনি লওক। ইনকভেটৰ ময়ো চেল কৰোঁ, মোৰ পৰাও নিব পাৰে বা আপোনালোকৰ য'ত ওচৰ হয় আপোনালোকে য'ৰ পৰা পায় তাৰ পৰা আপোনালোকে কিনক। মই নকওঁ যে অকল মোৰ পৰাই লওক বুলি, আপোনালোকে য'ৰ পৰা ওচৰ হয় তাৰ পৰাই কিনক। মই অকল গোলাঘাট ডিষ্ট্ৰিক্টতহে চেল কৰোঁ। আপোনালোকে যদি কোনোবাই যদি চাই আছে ওচৰত, এতিয়া মোৰ পৰা নিব পাৰে গোলাঘাটৰ। আৰু চাওক এইখিনি পোৱালিখিনি দেখিব পাৰিছে, আৰু এইখিনি পোৱালিও চাওক আপোনালোকে, এইখিনি পোৱালিও মোৰ নিজৰ ইনকভেটৰ মেচিনৰ পৰাই উলিওৱা হয়। আৰু বাহিৰতো দুবেচ আছে, আৰু মোৰ ওচৰত আৰ পোৱালি আছে। আৰ পোৱালিখিনি মই যিহেতু ডিমৰ কাৰণে ৰাখিছোঁ, মই সেইখিনি ডিম পৰাম, তাৰপাছত মই ইনকভেটৰত দি পিনি পোৱালি উলিয়াম, তাৰপাছত পোৱালি চেল কৰিম। সেইকাৰণে মই সেইখিনি ৰাখিছোঁ, সেইখিনি বাহিৰত আছে। হাঁহ পোৱালিও আছে, আৰু দেখিব পাৰিছে এইখিনি ধুনীয়াকৈ সুস্থ হৈ আছে। আপোনালোকে চব ধুনীয়া হৈ আছে দেখিব পাৰিলে। মই আজি আপোনালোকক ইয়াকে জনাব খুজিলোঁ, আৰু মই সিহঁতক অস্ত্ৰভেদ দি আছোঁ আজি, যিহেতু সিহঁতক ডিংকাৰত মই অস্ত্ৰভেদ দিছোঁ। দেখিব পাৰিছে, আৰু সিহঁতৰ অলপমান খুটাখুটিটো দেখিবলৈ পোৱা গৈছে, কিন্তু ইমান বেছিকেও নাই কৰা। এনেই এটা দুটাই খুটাখুটি কৰিছে খাব টাইমত, এনেই কিন্তু খুটাখুটি নাই কৰা। চব পোৱালিবোৰ চব সুস্থই হৈ আছে দেখিব পাৰিছে আপোনালোকে। আৰু মই সিহঁতক মেলি দিম বুলি ভাবিছোঁ, সেইকাৰণে মই সিহঁতক ষ্টাৰ্টাৰ দানাৰ লগত চাউলটো দিবলৈ ধৰিছোঁ। আৰু চক পোৱালিখিনি চাওক আপোনালোকে দেখিব পাৰি। মই ইনকভেটৰ এটা বনাই আছোঁ, ইনকভেটৰটো দেখাই দিওঁ আপোনালোকক। যিহেতু মোৰ ইনকভেটৰ এটা অৰ্ডাৰ আহিছে, আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই লওক ইনকভেটৰটো মই কেনেকুৱা ধৰণৰ বনাইছোঁ। চক এইটো চক, এইটো দেখিব পাৰিছে, এইটো চাই লওক, এইটো দেখিব পাৰিছে মই বনাই আছোঁ ইনকভেটৰটো চক। আৰু এইটো এটা মোৰ চলি আছে, আৰু এইটো এটা আছে মোৰ, সেইটো বন্ধ কৰি থৈছোঁ। আৰু এইটো এটা দেখিব পাৰিছে, এইটো মই বনাই আছোঁ। আপোনালোকক ধুনীয়াকৈ দেখাম, মই বেলেগ এদিনা ভিডিঅ' বনাই দেখাম। আৰু এইটো এটা চলি আছে, ইয়াত চক ডিম আছে ধুনীয়াকৈ দেখিব পাৰিছে আপোনালোকে, এয়া চক। আৰু এই ডিম দিয়া মোৰ আজি 5 দিনমান হৈছে, আৰু মই ইহঁতক কাইলৈ মানে চেক কৰি দিম, আৰু বাও কণীবোৰ উলিয়াই দিম, আৰু বা বেয়া কণীবোৰ ধুনীয়াকৈ উলিয়াই দিম। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।